কুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ আকৌ নিৰ্বাচন সকলোৰে জয়ৰ পণ বহুতেই বিলাব ধন দেশত আকৌ হব ঘোষণা ৰাইজৰ ভুলাব মন ৰাজীৱ শদিয়া এটা ডাঙৰ হাত চাপৰি ৰাজীৱ শদিয়াৰ কাৰণে প্ৰিয় দৰ্শক ৰাজীৱ শদিয়া এনেকুৱা এগৰাকী শিল্পী যিয়ে নীৰৱে সাধনা কৰি গৈছে বিহু নামসমূহৰ কেতিয়াও প্ৰচাৰ বিচৰা নাই কেৱল মাত্ৰ সাধনা কৰি গৈছে এই গীতসমূহ আমাৰ মাজত সদায় জীয়াই ৰাখিবলৈ বিনম্ৰ প্ৰয়াস কৰিছে আৰু তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ মাতি আনি দুটা গীত গোৱাৰ যি সুবিধা আপোনালোকে দিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেন্তে আহক প্ৰিয় দৰ্শক আমি পোনে পোনে যাওঁ ৰাজীৱ শদিয়াৰ গীতৰ মাজলৈ পুনৰ ডাঙৰকৈ হাত চাপৰি এটা ইতিহাস এবেগে কাপোৰেই আতে তাত পাতি কৰি দিশ পানী কৰি আজি কাপোৰ বই নকুনে কেতিয়াবা এনেকুৱা লাগে অসমীয়া জাতিটো নাথাকিবগৈ নেকি আমি গাঁৱত তাঁত ববলৈ বাদ দিয়া হৈছোঁ আমাৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাইছোঁ ভাল কথা কিন্তু ইংৰাজী ক'বলৈ জানে সলসলীয়াকৈ আমাৰ ল'ৰাই অসমীয়া ক'বলৈ নাজানে আমি কিন্তু গৌৰৱ কৰোঁ আৰু সেইকাৰণে মই লিখিছিলোঁ অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াৰ মাতৃভাষা নুফুটে মুখ ইংৰাজী নুফুটে মুখ পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ হেৰ ইতিহাস হহিয়াইছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া আৰু চাৰিওফালে বাংলাদেশে চালি ধৰিছে বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে বহুদিন আগতে এটা নাম্বাৰৰ পৰা মোলৈ আচলতে ফোন কৰিছিল আৰু হোৱাটছআপত কিছু ফটো পঠিয়াইছিল আৰু তেওঁলোকৰ কথাখিনি কৈছিল যে এই স্থানত ককাইদেউ ভূপেন বৰুৱাদেৱে এটা মোৰ স্বামী ৰাজীৱ শদিয়াৰ এটা প্ৰতিমূৰ্তি একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ বুলি আৰু কিছু কামত ইতিমধ্যে হৈ উঠিছে বুলি মোক ফোনত ফটো পঠিয়াইছিল আৰু আমি আহিম বুলি ভাবিছিলোঁ চাবলৈ যদিও কিছু ক্ষেত্ৰত অলপ অসুবিধা হোৱাত থাকি গ'ল আমি আহিব নোৱাৰিলোঁ আমাক মাতিছিল তাৰ বাবে আমি দুখিত আৰু ক্ষমা বিচাৰিছোঁ মই পোনপ্ৰথমেই এই প্ৰতিমূৰ্তি ভাগ নিৰ্মাণ কৰি উলিওৱা ভূপেন বৰুৱা ককাইদেউ আৰু তেওঁৰ ভাতৃ নিপু বৰুৱা ককাইদেউলৈ মোৰ তৰফৰ পৰা আমাৰ ৰাজীৱ শদিয়া সমগ্ৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে যি নিদৰ্শন দাঙি ধৰিছে সেয়া আচলতে আমি জীয়াই থাকোঁ মানে কেতিয়াও পাহৰিব নোৱাৰোঁ আমি চিৰকৃতজ্ঞ হৈ ৰওঁ আপোনালোকৰ ওচৰত যি ভাল পোৱা আপোনালোকে দেখাইছে মোৰ মানুহজনৰ প্ৰতি সেয়া আচলতে খুবেই শলাগিবলগীয়া আৰু আমাৰ বহুত সাজ বঢ়াই থৈ যোৱা এক সময় এয়া অসমৰ বিভিন্ন স্থানত আমি প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ গৈছোঁ বিভিন্ন স্থানত
বিভিন্ন সংগঠনৰ সহযোগত গাঁওবাসীৰ সহযোগত মূৰ্তি নিৰ্মাণ কৰি উলিয়ালে আৰু আমি সেইবিলাক উন্মোচন কৰিবলৈ গৈছিলোঁ। কিন্তু আজি আমাৰ ঘৰৰ কাষতে ওচৰতে বুলিব লাগিব এই গাঁওখন একক প্ৰচেষ্টাৰে এজন ব্যক্তিয়ে ভাতৃৰ সহযোগত এটি প্ৰতিমূৰ্তি নিজৰ মাটিত পুখুৰীৰ ওপৰত নিৰ্মাণ কৰি উলিয়াইছে। এয়া আচলতে আমি কিমান সুখী আৰু কৃতজ্ঞ শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। ভগৱানে আপোনাৰ পৰিয়ালক কুশলে ৰাখক। আপোনালোকে যিদৰে আমাক স্থান দিছে আপোনালোকৰ হৃদয়ত, আমিও আপোনালোকক সেই স্থানেই প্ৰদান কৰিছোঁ আৰু গাঁওবাসীলৈও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। আজি ইমান সুন্দৰকৈ আপোনালোকে এই উদ্বোধনী অনুষ্ঠান আৰু যুৱ সংঘৰ ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠানটি একেলগে অনুষ্ঠিত কৰিছে, তাৰ বাবেও পুনৰবাৰ আপোনালোকৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মানুহ আচলতে শৰীৰটোহে নাইকিয়া হয় মানুহৰ হৃদয়ত, ভাল মানুহৰ স্থান মানুহৰ হৃদয়ত সদায় থাকি যায়। মোৰ স্বামী গণশিল্পী ৰাজীৱ শদিয়া সদায় অমৰ হৈ ৰ'ব বুলি মই বিশ্বাস কৰোঁ আৰু তাৰেই প্ৰমাণ হিচাপে আজি এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ আহিছিলোঁ আৰু উন্মোচন ইতিমধ্যে হৈ গৈছে। আপোনালোকে মূৰ্তিভাগ ভালে কুশলে ৰাখিব, ময়ো মাজে সময়ে আহি চাই থাকিম। আপোনালোকে যিহেতু ভূপেন বৰুৱা ককাইদেৱে একক প্ৰচেষ্টাৰে মূৰ্তিভাগ নিৰ্মাণ কৰি উলিয়ালে, তেখেতেও নিশ্চয় মূৰ্তিভাগৰ ভালকৈ ৰাখিব আৰু আপোনালোকলৈও মোৰ অনুৰোধ, আপোনালোকেও যাতে সময় উলিয়াই মাজে সময়ে মূৰ্তিটো চাফ চিকুণ কৰে বা অলপ মেইনটেইন কৰি ৰাখে, তাৰ বাবে মই আপোনালোকলৈও অনুৰোধ জনালোঁ আৰু তেওঁ ভালপোৱা এষাৰ কথাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদেৰে জয় আই অসম, জয় আই অসম, জয় আই অসম। নয়ে হলালে উঠি সাগৰলে বব, মোক এৰিলেও তুমি স্মৃতি থাকি যাব। লুইতখন ভৰিলে টেকাৰে পাৰত ভৰিলে যাব, পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ।